যোৱা 18/9/2024 তাৰিখে অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে এখন অফিচ মেমৰেণ্ডাম জাৰি কৰিছিল আৰু সেই অফিচ মেমৰেণ্ডামটোত কম্পেশ্যনেট এপইণ্টমেণ্ট কমপ্লিট নোহোৱা কৰি দিছিলে। সেই অফিচ মেমৰেণ্ডামৰ এগেইনষ্টত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও লেখ আবেদন কৰিছিলোঁ। এই লেখ আবেদনবিলাক আদালতত শুনানিৰ পিছত আমাৰ লিমিটেড প্ৰেয়াৰ যিটো সেইটো এলাউ কৰিছে যে যিটো অফিচ মেমৰেণ্ডাম 18/9/2024 তাৰিখে জাৰি কৰিছিল সেই অফিচ মেমৰেণ্ডামটো 1/4/2017 আগৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰত এপ্লিকেবল নহয় বুলি কোৰ্টে ৰায় দিছে। নহয়, 1/4/2017 আগৰখিনিহে তেওঁলোকে পাব। আৰু কোৰ্টে আৰু এটা কথা কৈছে, যিখিনি কেণ্ডিডেটে লেখ আবেদন দাখিল কৰিছিল অনলি তেওঁলোকৰ কেছখিনিহে কনচিডাৰ কৰাৰ কাৰণে কোৰ্টে নিৰ্দেশ দিছে। উইদিন 6 মান্থৰ ভিতৰত কেছবিলাক কনচিডাৰ কৰিব লাগিব, গভৰ্ণমেণ্টে সেই ডাইৰেকশ্যনটো দিছে। 1/4/2017 পিছত যিহেতু কম্পেশ্যনেট ফেমিলি পেঞ্চন দিছে, গতিকে সেইখিনি এনেও বেণ্ড হৈ গৈছে। সেইখিনি কম্পেশ্যনেট ফেমিলি পেঞ্চনহে পাব। সংখ্যাটো একজেক্টলি মোৰ তাতে ফিগাৰটো নাই, সেইখিনি মই ক'ব নোৱাৰিম একজেক্টলি। অল ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতে এপ্লিকেবল হ'ব। যোৱা 18/9/2024 তাৰিখে অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে এখন অফিচ মেমৰেণ্ডাম জাৰি কৰিছিল আৰু সেই অফিচ মেমৰেণ্ডামটোত কম্পেশ্যনেট এপইণ্টমেণ্ট কমপ্লিট নোহোৱা কৰি দিছিলে। সেই অফিচ মেমৰেণ্ডামৰ এগেইনষ্টত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও লেখ আবেদন কৰিছিলোঁ। এই লেখ আবেদনবিলাক আদালতত শুনানিৰ পিছত আমাৰ লিমিটেড প্ৰেয়াৰ যিটো সেইটো এলাউ কৰিছে যে যিটো অফিচ মেমৰেণ্ডাম 18/9/2024 তাৰিখে জাৰি কৰিছিল সেই অফিচ মেমৰেণ্ডামটো 1/4/2017 আগৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰত এপ্লিকেবল নহয় বুলি কোৰ্টে ৰায় দিছে। নহয়, 1/4/2017 আগৰখিনিহে তেওঁলোকে পাব। আৰু কোৰ্টে আৰু এটা কথা কৈছে, যিখিনি কেণ্ডিডেটে লেখ আবেদন দাখিল কৰিছিল অনলি তেওঁলোকৰ কেছখিনিহে কনচিডাৰ কৰাৰ কাৰণে কোৰ্টে নিৰ্দেশ দিছে। উইদিন 6 মান্থৰ ভিতৰত কেছবিলাক কনচিডাৰ কৰিব লাগিব, গভৰ্ণমেণ্টে সেই ডাইৰেকশ্যনটো দিছে। 1/4/2017 পিছত যিহেতু কম্পেশ্যনেট ফেমিলি পেঞ্চন দিছে, গতিকে সেইখিনি এনেও বেণ্ড হৈ গৈছে। সেইখিনি কম্পেশ্যনেট ফেমিলি পেঞ্চনহে পাব। সংখ্যাটো একজেক্টলি মোৰ তাতে ফিগাৰটো নাই, সেইখিনি মই ক'ব নোৱাৰিম একজেক্টলি। অল ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতে এপ্লিকেবল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।